আৰু এই যিটো দেখিছে ইয়াত মানে এতিয়াও ঘৰতে আছিল দাদাই একদম 4 নম্বৰ ফ্ল'ৰত আছিল। নমস্কাৰ অসমবাসী এনডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ। আৰু এইফালে দেখিছে আপোনালোকে জুবিন দা। চ' জুবিন দাৰ ঘৰত মানে প্ৰথমবাৰ আজি আহিছোঁ। আৰু এইফালে আমাৰ হেমন্ত কা আছে আৰু এইফালে আমাৰ বাবু আছে। বাবু জুবিন দাৰ ঘৰত আহিছোঁ, কেনে এক্সাইটেড? ভাল লাগছে না? অঁ ভাল লাগছে। আৰু হেমন্ত কা আজি বঢ়িয়া। চ' এতিয়া মানে আমি জুবিন দাৰ ঘৰৰ পিনে যাই আছোঁ। মানে কথাটো হ'ল সকলো দেখাম। চ' আমাৰ প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিন দাৰ এই ঘৰটোত মানে তেওঁ আছিলে আৰু আজি সেই ঘৰটো মানে চাবলৈ যাম মানে। আৰু বিশেষকৈ এই ঘৰটোৰ পৰা আমি মানে তেওঁ আছিলে বহুতখিনি কথা ইয়াতে হ'লেও তেখেতৰ স্মৃতি জড়িত হৈ আছে এই ঘৰটোত। এনে চাবলৈ আহিলোঁ আৰু আপোনালোকক যিহেতু জুবিন দা আজি বৰ্তমান নাই, বহুত দুখ লাগিছে। জুবিন দা অবিহনে আমাৰ অসমখন চলাতো বহুত অসুবিধা হৈছে। যিহেতু একদম সকলোৱে চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট সকলোৱে কৈ দিব আৰু বিশেষকৈ জুবিন দাই জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায় পাওক জুবিন দা সেইটোৱে কামনা কৰিলোঁ। আৰু ঘৰ পালোৱে মোটামুটি। আৰু আপোনাৰ নেক্সট বাকীবোৰ ভিডিঅ' আহি থাকিব, চাই থাকিলে গম পাব আপোনালোকে। আৰু এইফালে আমাৰ দেখিছে মৰমৰ শিল্পী আমাৰ সকলো প্ৰাণৰ শিল্পী জুবিন দা। এইফালে চাওক এটা দৃশ্য এটা জুবিন দাৰ মানে ঘৰৰ সন্মুখতে আহিছোঁ। মানে কথাটো হ'ল এনেকৈ আহিব পৰা নাছিলোঁ, এইবাৰ আহিলোঁ যিহেতু মানে বেয়া লাগিছে জুবিন দা অনুপস্থিত। আৰু জুবিন দা থাকিলে আজি জুবিন দাক লগ কৰিব মানে পাৰিলোঁ হয়। বাৰু যিকোনো ইয়াতে ভিতৰত একবাৰ যাই আছোঁ ৰ'ব, এনেকৈ সোমাই যাই আছোঁ। আৰু এইফালে দাদা সুন্দৰকৈ চ' আজি দাদাই মানে নাই। এই সঁচাকৈ কৈছোঁ কিমান মানে সঁচা দুখ লাগিছে, কিবা লাগিছে সঁচা। দাদা আছে, দাদা কেনে খবৰ? অঁ আৰু দাদাও আছে আমাৰ বঢ়িয়াকৈ। আৰু এইভাগে খুদা সুন্দৰকৈ সংৰক্ষণ দি আছে মানে ঘৰটো একদম ভাল লাগিছে। আৰু দাদা একদম মানে সকলোৱে এতিয়া মানে আহি থাকে মানে মানুহ আহি থাকে হিচাপ নাই ক'ৰ পৰা হিচাপ নাই ক'ৰ পৰা আহে। অঁ নে কাহিলী পৰা আহি যায়, খাৰ তুলি আহি যায় আৰু সোণাপুৰতে আহিছে। সোণাপুৰ কাহিলী পৰা ইয়াতে এইটো ঘৰত মানে চব জেগাতে মানুহ আহি থাকে। ত' আজিও ইমান মৰম কৰে দাদা। আগতে এনেকুৱা আছিল, দাদা নিচিনা মানুহ আমি জিন্দগীৰ লাইফত দেখা নাই। মৰি গ'লেও আমি নাপাম। এতিয়া আমাৰ গড মানে জুবিন দা আমাৰ বাকী ভাল লাগিল দাদা লগ পাই আপোনালোকক। ঠিক আছে এনচাৰ মাৰা এটা ঠিক আছে বঢ়িয়া। আৰু ইফালে চাওক দাদা ইয়াতে আছিল মানে। আৰু এই যিটো দেখিছে ইয়াত মানে এতিয়াও ঘৰতে আছিল দাদাই একদম 4 নম্বৰ ফ্ল'ৰত আছিল মানে সুন্দৰ। আৰু এইফালে চাওক প্ৰতিমূৰ্তি ত' দাদা সুন্দৰকৈ একদম সংৰক্ষণ কৰা আছে এইফালে চাওক। আৰু সঁচাকৈ জুবিন দাৰ মানে একদম য'ত আছিলে বাসগৃহত তাতে থাকি সঁচাকৈ আজি দাদা অনুপস্থিত মানে বহুত বেছি দুখে লাগিছে। কাৰণ দাদাই মানে প্লেনিং কৰিছিলোঁ যে দাদাক লগ কৰিম বুলি মোটামুটি আজিৰ পৰা 2-3 মাহমান আগত। তেতিয়া মানে প্লেনিং কৰিছিলোঁ ইয়াত আহিম দাদা লগ কৰিম কিন্তু কথা পাতিম। কিন্তু আমাৰ সপোনটো আজি 3 বছৰে ইউটিউব কৰিলোঁ, কিন্তু এই সপোনটো আমাৰ মানে পূৰণ নহ'ল কাৰণ উপায় নাই। ত' দাদা গুচি গ'ল আমাৰ গাড়ী। আৰু বিশেষকৈ দাদাৰ কিছুমান মানে একদম যিটো মানে ভৱিষ্যতবাণীৰ কাহিনী চাওক পলব নিচিঙি বসে বৰ কষ্ট পায় এনেকুৱা। আৰু এনেকৈ আপোনাৰ দাদাৰ যিখন ফটো দেখিছেনে এইখন ফটো, তো এইখন ফটোত সঁচাকৈ দেখিলে এতিয়া মানে চকু পানী বৈ যায়। কাৰণ সেই সময় সৃষ্টি 80 দশকৰ 90 দশকৰ 2000 দশকৰ 3টা দশকত কাম কৰা আমাৰ সকলোৰে মৰমৰ জুবিন দা কিমান কষ্টকৰ সঁচাকৈ কৈছোঁ। আৰু এইফালে দাদাই সুন্দৰকৈ এনেকৈ আঁকিছে, আৰ্ট কৰাটো ধন্যবাদ সঁচাকৈ কৈছোঁ, ইমান সুন্দৰকৈ আঁকিছে। এয়া চাওক আপোনাৰ, এয়া দাদাৰ মানে একদম সৃষ্টি। আৰু দাদাৰ যিটো লুকটো চাওক আপোনালোকে, এই সুন্দৰ লুক মানে সঁচাকৈ কৈছোঁ। এই বাসগৃহটোত আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে। পৰিৱেশটো দেখাই দিছোঁ আপোনাৰ মানে ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰিছোঁ জুবিন দাৰ য'ত মানে থাকে কাহিলীপাৰাত। এই কাহিলীপাৰাত মানে একদম আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু ইয়াত মানে ধুনীয়াকৈ দেখাইছোঁ ডাইৰেক্ট আপোনাৰ। ইয়াত কি সুন্দৰ সুন্দৰ লেখা আছে আপোনালোকক দেখাই দিছোঁ। ইয়াতে এটা সুন্দৰ বাক্য লেখা আছে, ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই। তো ইমান সুন্দৰ সুন্দৰ মানে দাদা ভাবিছিল। আৰু এইভাগে আমি চাইছোঁ অকলে চিনেমা ৰৈ বিনালে। এই চিনেমাখন আমি মানে আৰম্ভণিতে চাইছিলোঁ আৰু মানে এতিয়া চলি আছে। আৰু সুন্দৰ আপোনাৰ কাঞ্চন জংঘা এনেকৈ কিমান সুন্দৰ সুন্দৰ ছবি এনেকৈ আছে আপোনাৰ। চ' এটিতে আছিলে আপোনাৰ দাদা ভাল লাগে ন। আৰু বিশেষকৈ আজি যদি দাদা থাকলা হয়, দাদা থাকলে আৰু ভাল লাগে। অঁ তোমাৰ জুবিন দাৰ কোনটো গান বেছি প্ৰিয়? মায়াবিনী। এনে এক লাইন গাই দিবা নেকি ৰাইজক? গাই দিয়া পাৰদি। মই ইমান গান নাজানো না। অঁ ঠিক আছে। অঁ কোনটো গান জুবিন দাৰ ভাল পাওঁ তোমাৰ? এনে A to Z মায়াবিনী। আৰু বেলেগ গান জুবিন দাৰ শুনছ ন? শুনছো। অঁ এই গাই দিয়াচোন এক লাইন। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, তৰা দিয়া গোপনে আহি হিয়াৰ কোণত। বঢ়িয়া বঢ়িয়া সুন্দৰ গান, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
আৰু দাদাৰ বাসগৃহত আহি সঁচাকৈ ভাল লাগছে আৰু বিশেষকৈ এইফালে আছে গছ গছনি কি সুন্দৰ ৰোপণ কৰিছে দাদাই কি ভাল পাইছিল নাহৰ গছ লৈছে না নাহৰ গছ সেই নাহৰ গছ এইগিলাক ৰোৱা আছে চাওক তাৰমানে নাহৰ গছ থাকিব জুবিন দা তাত থাকিব আৰু ইফালে চাওক সেয়ে পৰিৱেশটো তো দেখালোঁ ভাল লাগিল মানে ইয়াত এটা আহি সঁচাকৈ কৈছোঁ মনটো ভাল লাগি যাব আপোনালোকে আহিব এবাৰ বিশেষকৈ দাদা নাথাকিলেও ইয়াত মানে সঁচাকৈ কৈছোঁ আজি ইমান দুখ লাগিছে প্ৰত্যেকজন মানে অসমীয়াৰে সঁচাকৈ কৈছোঁ অল বিশ্বৰে মানে আৰু ঘৰটোত আপোনাৰ সকলোখিনি দেখালোঁ চাওকচোন এই দাদাৰ এনেকৈ সুন্দৰকৈ আছে আপোনাৰ এনেকৈ ইমান সুন্দৰকৈ লেখনি চাওক আপোনালোকে আহিব দিয়ক ফ্ৰেণ্ডছ তো অমানিকা সাৰে আছে আৰু সাৰে আছোঁ মই ঐ জানৈ একখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা এনেকৈ সুন্দৰকৈ লেখা আছে মানে গান আমাৰ মানে পাহৰিব নোৱাৰা গান মানে সঁচাকৈ কৈছোঁ চিৰজীৱন এইবিলাক গান সঁচাকৈ কৈছোঁ এনেকৈ গানৰ সৃষ্টি লেখনি মিউজিক ডিৰেক্টৰ সকলোখিনি জুবিন দা আছিল চ' চাওক আপোনালোকে আচিনায়ং মানে কি অ' মৰমে চ' এনে জুবিন দা এনেকৈ পৰিৱেশ ইয়াত সকলোবোৰ গাড়ী আছে কিন্তু আমি জুবিন দাৰ গাড়ীখন একবাৰ চাই লওঁ আপোনালোকক দেখাই আছে আৰু ইফালে এটা বাক্য মন যায় বুলি ক'লে মানে প্ৰত্যেকে আমাৰ গম পায় মন যায় কি আচলমতে সঁচাকৈ মন যায়ে ফ্ৰেণ্ডছ মায়াবিনী ৰাতিৰ বুকুত এই যিটো মায়াবিনী ৰাতিৰ বুকুত এই যিটো গানটো মানে আপোনাৰ সমগ্ৰ আমাৰ অসম বুলি নহয় সমগ্ৰ বিশ্বতে মানে এটাই গান যিটো গান আছে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি সুন্দৰ মানে আৰু এই গানটোৱে আপোনাৰ অল বিশ্বতে মানে এতিয়া আপোনাৰ এতিয়া এটা প্ৰাৰ্থনা টাইপ হৈ গৈছে চ' তেনেকুৱা আৰু জুবিন দাখনে আৰু বিশেষকৈ প্ৰাৰ্থনা কৰোঁ জুবিন দা যাতে ন্যায় পাওক সেইটোৱে কামনা কৰোঁ জাষ্টিছ ফৰ জুবিন দা চ' আহিলেও ভাল লাগে চ' আজি আপোনাৰ যিখন দাদাৰ গাড়ী এখন মানে আপোনালোকৰ প্ৰগ্ৰেম চালে মানে দেখা পায় সুজুকি সেইখন গাড়ী বৰ্তমান নাই চ' দাদা এজনে ক'লে বাৰু কিন্তু এতিয়া বৰ্তমান যিখন গাড়ী আছে সেইখন হৈছে ৰেঞ্জ ৰভাৰ আৰু এই দাদাৰ এইখনেই গাড়ীখন কিন্তু আজি বৰ্তমান আড়াল দিয়া আছে চ' আজি যদি সঁচা কৈছোঁ দাদাৰে থাকিলা হয় সেই ৰেঞ্জ ৰভাৰত একদম ধুনীয়াকৈ দাদাৰ লগত সুন্দৰকৈ কথা পাতিব পাবলৈ কিন্তু উপায় নাই চ' নিয়তিল এখন বিশেষকৈ গাড়ীখন দেখিছেনে এইখনে গাড়ী আপোনাৰ ৰেঞ্জ ৰভাৰ ত' এনেকৈ আছে কোটি টকাৰ গাড়ী চ' আমি যে আপোনাৰ ইমান দামী আপোনাৰ হাউলিৰ খেলাৰ কথা ক'লে গমে পায় ৰাসৰ কথা ক'লে গমে পায় ইমান দামী গাড়ী দিয়া যে এই সেইখনে গাড়ী এইখন আপোনাৰ ৰেঞ্জ ৰভাৰ চ' ইমান ডাঙৰ গাড়ী প্ৰকাণ্ড গাড়ী আৰু এতিয়া দেখালোঁ সকলোখিনি পৰিৱেশ আৰু বাকী আপোনাৰ এতিয়া যাওঁৱে দিয়ক মানে ফ্ৰেণ্ডছ চবটো দেখালোঁ আপোনালোকক আৰু এইখন গাড়ী মানে জ্বলনীয়া সকলোৱে চিনি পায় চ' সুন্দৰকৈ আৰ্ট কৰা আছে চাওক আৰু ইফালে আমাৰ মৰমৰ জুবিন দা চ' এনেকুৱা চাওক এনেকৈ সুন্দৰকৈ লেখা আছে মই মৰিলোঁ শিৰৰে সেন্দুৰ থাকি বা কপাল খুৱাই চ' সুন্দৰ মানে আপোনাৰ কি ধুনীয়া লিৰিক্সৰ গান এইবিলাক সকলোখিনি আছে আপোনাৰ এই পৰিৱেশটোতে ভাল লাগিছিল আৰু আপোনালোকে আহিব মানে ফ্ৰেণ্ডছ আৰু কেতিয়াবা আহিলে আপোনালোকে চাই যাব মানে জুবিন দাই কাহিলীপাৰ থকা সকলোখিনি পৰিৱেশখিনি ইয়াত আহিলে ভালে পাব আপোনালোকে আহিব একবাৰ আৰু এনেকৈ আপোনাৰ আহি সুন্দৰকৈ চাই যাব সকলোখিনি পৰিৱেশ তেনেকৈ ত' ভাল লাগিল চ' আহিব আপোনালোকে চ' জাষ্ট মানে আহিছিলোঁ কাহিলীপাৰাত গতিকে জুবিন দাৰ এনে মানে আহি গ'লোঁ চালোঁ বঢ়িয়াকৈ চবকে ভাল লাগিল বাকী দাদা বাই বাই দিলোঁ ঠিক আছে অঁ ঠিক আছে অলপ আৰু ইফালে ভাল লাগিলে আৰু এতিয়া মানে দুখো লাগিছে বহুত কাৰণ জুবিন দা অনুপস্থিত মানে চাব লগা হৈছে সপোন আছিল আমি মানে ভাবিছিলোঁ যে কাহিলীপাৰা আমাৰতো ঘৰ না গতিকে খুৰাৰ ঘৰ আহিছোঁ মানে ভাবিছিলোঁ জুবিন দাক আমি লগ কৰিম ফটো উঠিম ভিডিঅ' কৰিম মানে সকলোখিনি আমাৰ মানে আশাটো আশা হৈ গ'ল তেনেকুৱা আৰু বাকী আপোনাৰ বাহিৰৰ পৰিৱেশটো দেখাই দিলোঁ পূৰ্বৰ নিচিনা গছে বৰ কষ্ট পায় এনেকৈ জুবিন দাই এনেকৈ যিখিনি কাম কৰি দিছে সঁচাকৈ আমাৰ অসমত আজি মাত মাতা মানুহ নোহোৱা হৈছে বিশেষকৈ মানে জুবিন দাই আমাৰ সকলোখিনি কৰিছিলে আৰু এতিয়া আমাৰ জুবিন দাৰ পাছত কোনো নাই এতিয়া গতিকে আমাৰ অসমখন বচাব কোনে তেনেকুৱা আৰু আজি ভিডিঅ'টো আমি টকা আছে না আমাৰ অসমখনক বচা যিটো মানে ভিক্ষাৰীকো সহায় কৰা আৰু এইভাগে মানে য'ত মাত মাতবা লাগে আৰু এইভাগে দুখীয়াক সহায় কৰা গান গোৱা সকলোখিনি জুবিন দা আছিল না জুবিন দা আছিল কিন্তু জুবিন দাৰ পাছত এতিয়াতো নাই আহিব এতিয়া পাপন দা কি ক'ত বাহিৰত থাকিল কিন্তু পাপন দা আমাৰ ফেভৰেট জুবিন দা পাপন দা একে ভাই ককাই নিচিনাই এজনে যদি ৰাম এজন লক্ষ্মণ তেনেকুৱা বাৰু যি কি নহওক কিন্তু এজনে গুচি যোৱাৰ পিছত এজনৰ বহুত কষ্ট হৈ যায় গতিকে আজি জুবিন দাৰ ঘৰত আহি এতিয়া অনুভৱ কৰিছোঁ যে জুবিন দা কৰিছে এতিয়াতো কৰিছে কিন্তু এনেকুৱা এজন মানুহ নোলাব যিজন মানুহে আমাৰ সমগ্ৰ বিশ্ব কপাই দিছে তো তেনেকুৱা মানুহ আছিল এজন ইমান কষ্ট কৰিছে কিন্তু আপোনালোকৰ তেনেকুৱা আমি আজি ভিডিঅ' যে কৰি আছোঁ যে আমাৰ কষ্টবিলাক মানে ৰাইজে দেখা নাই তো তেনেকুৱা এদিন ছাকচেছ হোৱাৰ পিছত সকলোৱে ক'ব যে আচল এন ডেকা ব্লগছ নাৰায়ণ ডেকা কি আছিল মানে তেনেকুৱা বাকী আজি জুবিন দাৰ নামৰ আজি এটা বনালোঁ এই ভিডিঅ'টো তো ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব আৰু জাষ্টিছ ফৰ জুবিন দা ন্যায় পাওক জুবিন দা ন্যায় পাব লাগে ন ন্যায় পাব লাগে আজি ন্যায় পোৱা নাই দেখোন ন্যায় পাব লাগিব ন্যায় জলদি পাব লাগে সেইটোৱে কামনা কৰোঁ বাকী হেমন্ত ডেকাটো ফাৰ্ষ্ট আহিলি না
ময়ো খাইছিলোঁ ভাই দে আজি সপোন আছিল আমাৰ দেখা পালোঁ ভিডিঅ' আহিল আজি এৰিলোঁ ত' নেক্সট ভিডিঅ' আহি আছে জুবিন দাৰ ক'ত যাম আপোনালোকে চাই থাকিব ত' আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক এতিয়া আমি ধুনীয়াকৈ যাওঁ আৰু একদম